সকলোকে মই আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমাৰ এই আসাম জব হাব চেনেলটোত পোনপ্ৰথমে কৈ থওঁ, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক। বহুত কষ্ট কৰি ভিডিঅ'সমূহ প্ৰস্তুত কৰা হয়। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ SSC CGL বা CHSL যিসকলে প্ৰিপেৰেশ্যন কৰিব গৈ আছে, যিহেতু নটিফিকেশ্যন ওলালে। এই ভিডিঅ'টো নট অনলি ফৰ দিছ ইয়েৰ, আপুনি অহা বছৰ বা পিছলৈও যদি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি আছে, পোনপ্ৰথমে আমি কি জানিব লাগে যে সেই এক্সামটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তো সেইবাবে মই এনেই আহি আপোনালোকক কৈ দিব পাৰোঁ এইটো চিলেবাছ আছে, এইটো আছে, কিন্তু মোৰ ভিডিঅ'ত মই অলপমান নিজৰ ফালৰ পৰা ভেলু এড কৰোঁ। আৰু মই এইটো কাৰণে প্ৰপাৰ ৰিচাৰ্চ কৰি যোৱা 5 বছৰৰ প্ৰশ্ন কাকতসমূহ SSC CGLৰ প্ৰপাৰ চাই মই আপোনালোকক এটা চিলেবাছ দিম। আপোনালোকে নিজে দেখিব কোনটো টপিকৰ পৰা কিমান প্ৰশ্ন আহিছে। সেইখিনি দিয়াৰ পিছত মই আপোনালোকক ক'ম কি কিতাপ ফ'ল' কৰিব লাগে। কেইখনমান কিতাপ ক'ম, বেছি কিতাপ নকওঁ, এগালমান কিতাপৰ দুনিয়াত গুচি যাব নালাগে। মই আপোনালোকক ছাজেষ্ট কৰিম তেনেকৈ পঢ়িব পাৰে। মোৰ কথা যদি মই কৈ থওঁ, মই SSC CGL দিয়া নাই, কাৰণ মই অলৰেডি এটা ভাল জব কৰি আছোঁ। মই ইয়াৰ আগতে 3টা গভৰ্ণমেণ্ট বেংক এক্সাম ক্ৰেক কৰিছিলোঁ আৰু বৰ্তমান এটা মই ভাল জব কৰি আছোঁ, আৰু সেইটো কাৰণে মই সেইবিলাক এক্সাম এপিয়াৰ কৰা নাই। পোনপ্ৰথমে কৈ থওঁ SSC CGLত কি আহে, একেবাৰে থুলমূলকৈ কৈ থৈছোঁ মই। 4টা ছাবজেক্ট আছে আমাৰ: জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, মানে ৰিজনিং ক'ব পাৰে। তাৰপিছত জেনেৰেল এৱাৰনেছ, যিখিনি GK পাৰ্ট হয়। তাৰপিছত কোৱান্টিটিভ এপ্টিটিউড, মানে মেথছ। তাৰপিছত ইংলিছ। ঠিক আছে, তো মেথছ, ইংলিছ, GK, ৰিজনিং নৰ্মেল এক্সামত যেনেকৈ আহে সেইখিনিয়ে। ইয়াতে চবৰ পৰা সমান 25 কুৱেশ্যন, মানে 100 কুৱেশ্যন, 200 নম্বৰ। ঠিক আছে, এটা কুৱেশ্যনত 2 মাৰ্ককৈ থাকে। এইটো পেটাৰ্ণ চবেই জানে। এতিয়া আমি টপিকবিলাক এনালাইজ কৰোঁ। ফাৰ্ষ্ট অফ অল মই কি লৈ আহিছোঁ আপোনালোকৰ বাবে? ৰিজনিং। কোনোবাই যদি প্ৰিপেৰেশ্যন কৰিছে, এখন বহি বনাওক। ঠিক আছে, মই যি এইবিলাক কেতিয়াবা গাইডেঞ্চ দিওঁ বা যি ইম্পৰ্টেণ্ট পইণ্ট ভাবে, নট অনলি ফ্ৰম মাই ছাইড, আপুনি বেলেগ কাৰোবাৰ যদিও ভিডিঅ' চাইছে, নোট কৰি যাব। মোৰ ওচৰত এতিয়াও এখন বহি আছে। মানুহে হাঁহিব বুলি নাভাবিব, মই এতিয়া জব কৰি আছোঁ, হ'লেও এখন বহি লৈ ফুৰোঁ। কাৰণ কিবা যদি ইম্পৰ্টেণ্ট বস্তু পাওঁ আপোনালোকক পঢ়াবৰ কাৰণে বা মোৰ জীৱনৰ কাৰণে, মই এতিয়াও লিখি থওঁ। তো আপোনালোকেও লিখি যাব পাৰে। মই এটা টপিক দেখাই দিছোঁ। আপুনি যদি প্ৰিপেৰেশ্যন নিজৰ ফালৰ পৰাও কৰিব বিচাৰিছে, এই টপিকখিনি লিখি লৈ এটা টপিক ইউটিউবত মাৰি, ইউটিউবৰ পৰা বুজি তেনেকৈ কৰিব পাৰে। ঠিক আছে, প্ৰথম আছে এনালগি। তাৰ পৰা 2-3টা, চবতকৈ বেছি ক'ৰ পৰা আহিছে চাব, 2-3টা কুৱেশ্যন আহিছে। মানে মই এইটো 1 বছৰত এখন পেপাৰত কিমানটাকৈ কুৱেশ্যন আহে সেইটো হিচাপত দিছোঁ। ঠিক আছে, 5 বছৰত টোটেল 2-3টা নহয়, মানে বছৰি এভাৰেজ কিমানকৈ আহে। ঠিক আছে, এখন পেপাৰ উঠালে তাত এনালগিৰ 2-3টা প্ৰশ্ন পাব, তেনেকুৱা বুলি ভাবিব পাৰে। এনালগি আহে। তাৰপিছত ছিৰিজত নাম্বাৰ ছিৰিজ বা লেটাৰ ছিৰিজ আহিব পাৰে 2-3টা। তাৰপিছত আহে আপোনাৰ ক'ডিং ডিক'ডিং আহিব পাৰে। তাৰপিছত চিলগ আহে 1-2টা, এলফাবেট, তেনেকৈ। এইকেইটা হাই ৱেটেজ টপিক হয়। তাৰপিছত নৰ্মেলি মই যদি কওঁ, ক্লাছিফিকেশ্যন আহে, ব্লাড ৰিলেশ্যন আহে, ডাইৰেকশ্যনছ এণ্ড ডিষ্টেঞ্চ আহে, ভেন ডায়েগ্ৰামৰ কুৱেশ্যন বহুত আহে SSCত। এইটো এটা বুলি ধৰিছোঁ, কিন্তু এইটো ইম্পৰ্টেণ্ট হয় বেছি। মেট্ৰিক্সৰ কুৱেশ্যন আহে, এম্বেডেড ফিগাৰ কাউণ্টিং কৰিব আহে, মিৰৰ বা ৱাটাৰ ইমেজ, পেপাৰ ফল্ডিং, মিছেলেনিয়াছ। ঠিক আছে, এই ইমেজৰ কুৱেশ্যন বহুত আহে। চাওক, এইখিনি চব ইমেজৰে প্ৰশ্ন, তো ইমেজ পাৰ্টটো ভালকৈ চাব। আৰু বাকী মই যিখিনি টপিক ক'লোঁ চবৰ আপুনি লিষ্টটো লিখি থৈ দিয়ক। তাৰপিছত GK, জেনেৰেল এৱাৰনেছ, GKত চবতকৈ বেছি কি পৰা আহে জানেনে? কাৰেণ্ট এফেয়াৰ্ছ। কি আহে? কাৰেণ্ট এফেয়াৰ্ছ। 5-6টা কুৱেশ্যন আহে, প্ৰায় 25টাৰ ভিতৰত 5টা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ আহে। তাৰমানে যদি আপুনি নিউজ ফ'ল' কৰে, কাৰেণ্ট এফেয়াৰ্ছ ডেইলি ফ'ল' কৰে, নিউজ পেপাৰ যদি যদি নিউজ পেপাৰ চাব সময় নাই, আপুনি যিকোনো ইউটিউবৰ ভিডিঅ' ফ'ল' কৰক কাৰেণ্ট এফেয়াৰ্ছৰ বাবে। কাৰেণ্ট এফেয়াৰ্ছ যিকোনো এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট বস্তু হয়। ঠিক আছে, তো ফাৰ্ষ্ট প্ৰায়ৰিটি মই GK মানে প্ৰায়ৰিটি ৱাইজ আপোনালোকক লিখি দিছোঁ, আপোনালোকে সেইটো হিচাপত ফ'ল' কৰিব। ডেইলি কাৰেণ্ট এফেয়াৰ্ছ চোৱা মানে আৰম্ভ কৰি দিয়ক, ডেইলি। ঠিক আছে, তাৰপিছত চবতকৈ বেছি ক'ৰ পৰা আহে চাওক, হিষ্ট্ৰী আৰু বায়'লজি। ঠিক আছে, হিষ্ট্ৰী ফাৰ্ষ্ট চাওক, চবতকৈ বেছি হিষ্ট্ৰী। তাৰপিছত ছায়েন্সৰ বায়'লজি। ঠিক আছে, এইকেইটাৰ পৰা বেছি কুৱেশ্যন আহে। তাৰপিছত 2-3টা কুৱেশ্যন ক'ৰ পৰা আহে? পলিটি, জিঅ'গ্ৰাফি, ফিজিক্স, কেমেষ্ট্ৰি। তো পলিটি, জিঅ'গ্ৰাফি, ফিজিক্স, কেমেষ্ট্ৰি। ঠিক আছে, তাৰপিছত ইকনমিৰ পৰা মাত্ৰ 1 বা 2টা কুৱেশ্যন আহে। এতিয়া চাওক, বহুত ল'ৰা ছোৱালীয়ে কি হয়, ইকনমিটো টান পায়, কাৰণ ইকনমিত বস্তু বুজিবলগীয়া বহুত থাকে। ঠিক আছে,
ইকনমি বহুতে টান পায় তো ইউ কেন স্কিপ দিছ পাৰ্ট ইকনমি আপুনি এৰি দিব পাৰে ইমান ইকনমি চিলেবাছটো বহুত ডাঙৰ হয় তো এইটো বস্তু আপুনি এৰি দিব পাৰে মই আপোনালোকক আইডিয়া এটা দিলোঁ আৰু বাকী ষ্টেটিক জিকে যেনেকৈ বুক হওক আৰ্ট হওক তাৰ পৰাও প্ৰশ্ন আহে তাৰপিছত মেথছটো বহুতে ভয় খায় তো মেথছৰ আমি জানিব লাগে কি প্ৰশ্ন আহে কিখিনি আহে তাৰ বাহিৰে বেলেগ একো আমি পঢ়িব নালাগে ঠিক আছে আৰু মেথছটো মই আপোনালোকক এনালাইচিছ কৰি এটা কৈ আছোঁ চাওক মেথছ এইটো হ'ব মেথছৰ কাৰণে চবতকৈ বেছি ক'ৰ পৰা আহে আমি চাওঁ হওকচোন চবতকৈ বেছি DI আহে চাওক এইটো বেংকিঙতো SSCটো চবতকৈ বেছি DI 4টাৰ পৰা 5টা আৰু DI কৰিব হ'লে আপোনাৰ মেথছৰ ইমান বেছি জানিব নালাগে খালি এনালাইচিছ কৰিব পাৰিলে হ'ল DI মানে ডেটা ইণ্টাৰপ্ৰিটেশ্যন পাই চাৰ্ট আমাৰ কোৰ্চত যোনে আছে সিহঁতে জানে DI আহে তাৰপিছত বেছি ক'ৰ পৰা আহে মেনচুৰেশ্যন মানে কালি আয়তন এৰিয়া ভলিউম উলিয়াব লাগে যে সেইখিনি তাৰপিছত জামিট্ৰি কুৱেশ্যন আহে ট্ৰিগন'মেট্ৰি কুৱেশ্যন আহে এলজেব্ৰা এইকেইটাৰ পৰা বেছি কুৱেশ্যন আহে আপোনাৰ SSCত ঠিক আছে তাৰপিছত বাকীখিনিৰ পৰা চব অলমষ্ট ছেম ৱেটেজ আছে চবৰে নাম্বাৰ ছিষ্টেমৰ কুৱেশ্যন আহিব চিম্প্লিফিকেশ্যন এপ্ৰক্সিমেশ্যন HCF LCM পাৰ্চেণ্টেজ প্ৰফিট লছ ডিছকাউণ্ট ইণ্টাৰেষ্ট ৰেচিঅ' এণ্ড প্ৰপৰ্চন পাৰ্টনাৰশ্বিপ মিক্সাৰ ইলিগেশ্যন টাইম এণ্ড ৱৰ্ক বোট এণ্ড ষ্ট্ৰীম এভাৰেজ টাইম ডিষ্টেঞ্চ পাইপ এণ্ড চিষ্টাৰ্ণ ঠিক আছে চ' আপোনালোকে এই যোনখন এই গোটেইকেইটা টপিক কিন্তু চাব ঠিক আছে এটা টপিকো মেথছৰ স্কিপ নকৰিব কাৰণ মেথছৰ এনেকুৱা নহয় কি ইয়াৰ পৰা এটা আহিছে এবাৰ নাহিব সেনেকুৱা নহয় মেথছৰ গোটেইকেইটা টপিক ভালকৈ চাব কাৰণ মেথছত ইমান বেছি টাইম দিব নালাগে এবাৰ কৰি লোৱাৰ পিছত আমাৰ চিন্তা নাই আৰু তাৰপিছত তাৰপিছত আহোঁ আমি ইংলিছলৈ ইংলিছত চবতকৈ বেছি কুৱেশ্যন আপুনি ৰিডিং কম্প্ৰিহেনশ্যন RC পৰা আহিব তাৰপিছত ক্ল'জ টেষ্ট 5টা কুৱেশ্যন এই দুটাৰ পৰা চবতকৈ বেছি ৰিডিং পাৰ্টৰ পৰা বেছি আহে তাৰপিছত গ্ৰামাৰ পাৰ্টৰ পৰা চাওঁ এৰৰ ফাইণ্ডিং ইম্প্ৰুভমেণ্ট ফিল ইন দ্য ব্লেংক চিননিম এণ্টন এইকেইটা যে কেইটা ক'লোঁ মই 3টা ন এইকেইটা হ'ল আপোনাৰ গ্ৰামাৰ তাৰপিছত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এইকেইটা হ'ল আপোনাৰ ভোকেব আৰু এইটো হৈ গ'ল আৰু এবাৰ গ্ৰামাৰ আৰু এই দুটা হৈ গ'ল ৰিডিং ঠিক আছে মানে স্পেলিং কাৰেকশ্যন এইটো ভোকেবতে আহিব এক্টিভ পেছিভ ভইচ এইখিনি গ্ৰামাৰত আহি যাব ঠিক আছে তো আপুনি ৰিডিং গ্ৰামাৰ আৰু ভোকেব ইংলিছটো 3টা পাৰ্টত ভাগ কৰি আপুনি সেইটো হিচাপত পঢ়িব লাগে এতিয়া কি কিতাপ পঢ়িব চাওঁ আহকচোন চামাৰীখিনি মই দি দিলোঁ আপোনালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰে চবতকৈ বেছি ৱেটেজ ক'ত আছে কিতাপ কি পঢ়িব ফাৰ্ষ্ট মেথছলৈ আহিছোঁ কাৰণ মই নিজে মেথছ বেছি ভাল পাওঁ মেথছ চাওক মেথছ এণ্ড ৰিজনিং এনেকুৱা বস্তু হয় আপুনি কিতাপ পঢ়ি একো বুজি নাপাব সঁচা কথা আপোনাৰ যদি মেথছৰ একো আইডিয়াই নাই কিতাপ পঢ়ি একো বুজি নাপাব চ' ফাৰ্ষ্ট অফ অল আপুনি ইউটিউবৰ ভিডিঅ' চাই আপুনি নিজৰ এটা আইডিয়া ল'ব লাগিব ইউটিউবৰ ভিডিঅ' ৰাকেশ যাদৱ বুলি আছে তেখেতৰ মানে SSCৰ কাৰণে ভাল হয় বা আপুনি যাৰে ফ'ল' নকৰক ঠিক আছে এজন মানুহক ফ'ল' কৰিব 10জন মানুহক ফ'ল' কৰাৰ দৰকাৰ নাই ফ'ল' কৰি আপোনাৰ নোটছ বনাব আছে নোটছ বনাই লওক ধুনীয়াকৈ থিয়ৰিখিনিৰ কাৰণে নোটছ বনাওক বুজক তাৰপিছত প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ ক'ৰ পৰা কৰিব তো প্ৰেক্টিছ কৰিবৰ কাৰণে মই আপোনালোকৰ ওচৰত 3খন কিতাপ আনিছোঁ এই 3খন এখন কি হয় SSC মেথমেটিক্স বুলি আছে এখন হ'ল আপোনালোকে লাগিলে নামকেইটা বা স্ক্ৰীনশ্বট লৈ আপুনি নিজেও চাব পাৰে SSC মেথমেটিক্স বুলি আছে এখন তাৰপিছত এখন আৰু এখন আছে এখন ৰাকেশ যাদৱৰ এওঁ নিজে ইউটিউবতো পঢ়ায় গতিকে এওঁখন ল'লে বেছি ভাল তাৰপিছত পিনাকলৰ এখন আছে SSC মেথছ তো এই গোটেইকেইখন একেই বস্তুৱে হয় আৰু চবতে কি আছে জানেনে প্ৰিভিয়াছ ইয়াৰ 10-15 বছৰৰ কুৱেশ্যন আছে এগালমান চেপ্টাৰ ৱাইজ তো যিকোনো এখন কিতাপ কিনি লৈ আপুনি যিকোনো এখন কিনিলে হ'ল 3খন কিনাৰ দৰকাৰ নাই যিকোনো এখন কিনি আপুনি তাৰ পৰা প্ৰেক্টিছ কৰিব বুজিবৰ কাৰণে ইউটিউব তাৰপিছত প্ৰিলিমছটো গ'ল মেইনছটোতো আপোনাক লাগিব মেইনছত অকণমান টান প্ৰশ্ন আহিব তো মেইনছৰ প্ৰশ্নখিনিও মেথছৰ কাৰণে বুজি লওক ইউটিউবৰ পৰা আৰু প্ৰেক্টিছ কৰিবৰ কাৰণে গগন প্ৰতাপ বুলি মাৰি দিব গগন প্ৰতাপ SSC CGL মেইনছ 2600 কুৱেশ্যনছ আছে মেইনছৰ বাবে SSC CGL ঠিক আছে মই যে কৈ আছোঁ SSC CGL এইটো CHSৰ কাৰণেও আপুনি ছেম চাব পাৰে তাৰপিছত আহোঁ ইংলিছ বস্তুটো এনেকুৱা আমি অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী হয় মই নিজে অসমীয়া মিডিয়ামৰ হয় তো ইংলিছটো আমি টান পাওঁ কিতাপ পঢ়ি আমি বুজিও নাপাম ফাৰ্ষ্ট অফ অল ডেটছ ৱাই আপুনি ইংলিছৰ যিকোনো টিচাৰৰ ভিডিঅ' চাই আপুনি ইংলিছটো বুজি লওক SSCৰ বাবে ঠিক আছে বুজি লৈ আপুনি নিজৰ নোটছ বনাওক কিতাপ পঢ়িব নালাগে নিজৰ নোটছ বনাওক গ্ৰামাৰৰ কাৰণে
ফাৰ্ষ্ট ইংলিছৰ 3টা ভাগত বিভক্ত কৰিছিলোঁ মই, গ্ৰামাৰ, ভোকেব এণ্ড কি আছিলে ৰিডিং। এতিয়া চাওক, প্ৰথম কাম হ'ল আপুনি গ্ৰামাৰ, কাৰণ বহুতে ক'ব ডাইৰেক্ট ৰিডিং কৰক, কিন্তু আপুনি যদি গ্ৰামাৰে নাজানে কি ৰিডিং কৰিব। তো গ্ৰামাৰ আপুনি ভিডিঅ' চাই কমপ্লিট কৰিলে, ঠিক আছে। তাৰপিছত আপুনি ডেইলি ৰিডিং 1 ঘণ্টা কৰক, ডেইলি। এতিয়া কি ৰিডিং কৰিব? আপুনি নিউজ পেপাৰ পঢ়িব পাৰে, বহুতে ক'ব নিউজ পেপাৰ পঢ়িব নালাগে, ডাইৰেক্ট কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰক ৰিডিং কম্প্ৰেহেনশ্যন। বাট ডেইলি 1 ঘণ্টা নালাগে, যদি আপোনাৰ টাইম নাই 30 মিনিট এটলিষ্ট নিউজ পেপাৰৰ, ইংলিছ নিউজ পেপাৰৰ আৰ্টিকল পঢ়ক। আৰ্টিকল সৰু নহয়, আপুনি এডিটৰিয়েল পেজটো পঢ়িব পাৰে, সম্পাদকীয় পৃষ্ঠা যে থাকে। আৰু আপুনি যদি অসমীয়া মিডিয়ামৰ হয়, ইংলিছ ইমান ষ্ট্ৰং নহয়, আপুনি আমাৰ অসমৰ দ্য আছাম ট্ৰিবিউনৰ পৰা আৰম্ভ কৰিব পাৰে, তাত ইমান টান ইংলিছ নাথাকে। পঢ়ি যাওঁতে এখন বহি বনাই তাত ৱৰ্ড মিনিং লিখি যাওক, আপোনাৰ ভোকেবটো ষ্ট্ৰং হৈ যাব। তাৰপিছত প্ৰেক্টিছৰ কাৰণে আপুনি 2খন কিতাপ ল'ব পাৰে, নিতু সিঙৰ আছে ইংলিছ গ্ৰামাৰৰ, এই 2খন। ইয়াতে ইংলিছৰ গোটেইখিনি বস্তু ভলিউম 1 এণ্ড ভলিউম 2ত আপুনি গোটেইখিনি বস্তু পাই যাব প্ৰেক্টিছৰ বাবে, ঠিক আছে। কিতাপকেইখন আপুনি স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। তাৰপিছত ভোকেবুলাৰীটো আমি ষ্ট্ৰং কৰিব লাগিব, কাৰণ ভোকেবুলাৰী বহুত প্ৰশ্ন আহে। তো ভোকেবুলাৰীৰ কাৰণে 2খন কিতাপ আছে, এই 2খনৰ ভিতৰত যিকোনো এখন, অনলি 1 ল'ব, ঠিক আছে। মোৰ ওচৰত এখন আছে, ৱৰ্ড পাৱাৰ মেড ইজি। এইখন মোৰ বেছি পঢ়ি ভাল লাগে, ইয়াত ধুনীয়াকৈ বস্তুবিলাক বুজোৱা আছে। আপুনি ব্লেক বুকখনো ফেমাছ হয়, এইখনো ল'ব পাৰে। যিকোনো এখন আপুনি ইংলিছৰ কিতাপ লৈ লওক, ঠিক আছে। এইখন ভোকেবৰ কাৰণে। তাৰপিছত ৰিজনিঙত আহোঁ। ইংলিছৰ ৰিডিং পাৰ্টটো আপুনি নিউজ পেপাৰ পঢ়ক, আৰু নিতু সিঙৰ কিতাপখনত কম্প্ৰেহেনশ্যনৰ কুৱেশ্যন পাই যাব। ৰিজনিং আপুনি ছেম ভিডিঅ' চাই আপুনি বুজি লওক। প্ৰেক্টিছৰ কাৰণে পিনাকলৰ SSC ৰিজনিংখন বেছি ভাল বুলি কয় চবেই, তাত প্ৰিভিয়াছ ইয়াৰ 1গালমান কুৱেশ্যন পাই যাব, MCQ। এখন ল'ব পাৰে, চেপ্টাৰ ৱাইজ আছে। তাৰপিছত জিকে পাৰ্টটো এনেকুৱা হয়, মই অলৰেডি দেখালোঁ, ষ্টেটিক আহে, তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ আহে। কাৰেণ্ট এফেয়াৰ্ছ কেইটা দেখালোঁ, 5-6টা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছ আহে। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপুনি নিউজ পেপাৰ পঢ়ি আপোনাৰ টাইম নহ'ব কাৰেণ্ট এফেয়াৰ্ছ বনাবলৈ, আপুনি ভিডিঅ' ফ'ল' কৰক কাৰোবাৰ, নহ'লে যিকোনো মেগাজিন লৈ লওক কাৰেণ্ট এফেয়াৰ্ছৰ, মান্থলি মেগাজিন, তাৰ পৰা পঢ়ক, ঠিক আছে। আৰু ষ্টেটিক পাৰ্টটো পঢ়িবৰ কাৰণে আপোনাৰ ওচৰত যিকোনো জিকেৰ বুক আছে, যি আছে, বহুতে লুচেন জিকে ফ'ল' কৰে, সেইখন ল'ব পাৰে, ঠিক আছে। SSC এছপিৰেণ্টসকলে এইখন কিতাপো ফ'ল' কৰে, কিৰণছ পাব্লিকেশ্যনৰ হয়, জিকেৰ 1 লাইনাৰত আছে গোটেইখিনি, এখনো ল'ব পাৰে, যিকোনো এখন, ঠিক আছে। এখন থিয়ৰী বুক এখন ল'ম আমি জিকে। আৰু প্ৰেক্টিছৰ কাৰণে SSCৰ জেনেৰেল ষ্টাডিজ 6500+ MCQ থকা পিনাকলৰ এখন বুক ল'ব পাৰিম। প্ৰেক্টিছৰ কাৰণেও এখন লাগিব ন, থিয়ৰী পঢ়ি থাকিলে নহ'ব, আমি জানিব লাগিব কেনেকুৱা আহে বুক কিতাপ। তো এই 2খন কিতাপ আপোনালোকে লৈ ল'ব পাৰে। লাষ্টত আহে কম্পিউটাৰ ছায়েন্স এনেকুৱা এটা ছাবজেক্ট আমি বেছিভাগে আগতে পঢ়ি অহা নাই। তো আপুনি ভিডিঅ' চাই নোটছ বনাই লওক, থিয়ৰীৰ নোটছ বনাই লওক ধুনীয়াকৈ ভিডিঅ' চাই। আৰু প্ৰেক্টিছৰ কাৰণে কিৰণ পাব্লিকেশ্যনৰ অবজেক্টিভ কম্পিউটাৰৰ এখন ল'ব পাৰে, অবজেক্টিভ কুৱেশ্যনছ আছে, ঠিক আছে। তো ইমানখিনি আছিলে। ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব, আৰু 2টামান এনাউন্সমেণ্ট চাই আছে তেওঁলোকৰ বাবে জনাই দিওঁ যে আপোনালোকে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰি আছে, সেয়া লাগিলে আছাম গভৰ্ণমেণ্ট জবেই হওক বা SSC, CGL, বেংকিং, চবৰ কাৰণে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ডেডিকেটেড, আছাম জব হাব, ডেছক্ৰিপশ্যনত লিংক আছে। তাত মই ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকক RC কুৱেশ্যন মানে পেৰেগ্ৰাফ দিওঁ, নিউজ পেপাৰ আৰ্টিকেল, বেংকিং ৰিলেটেড বেছি দিওঁ, আৰু সেইটো জইন কৰি ল'ব পাৰে। ফ্ৰীতে আপোনালোকে মেটেৰিয়েলছখিনি পাই থাকিব। আৰু আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক, তাত আপোনালোকে বহুতকেইটা কোৰ্চ পাব। যদি আছাম গভৰ্ণমেণ্ট ৰিলেটেড কোৰ্চ লাগে আছাম জবছত ক্লিক কৰিব, আৰু যদি SSC বা বেংকিং ৰিলেটেড কোৰ্চ লাগে বেংকিং SSCত ক্লিক কৰিব, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লেই হ'ল। আপুনি যদি আছাম গভৰ্ণমেণ্ট বা SSC এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছে, চবতকৈ বেছি কি লাগে আমাক? জেনেৰেল ষ্টাডিজ, মানে জেনেৰেল এৱাৰনেছৰ গোটেইখিনি বস্তু লাগে। তো তাৰ কাৰণে মই এটা গভৰ্ণমেণ্ট এক্সাম মহাবাণ্ডল বুলি এটা লৈ আহিছোঁ, PDF কোৰ্চ, কমপ্লিট পেকেজ থাকিব ইয়াতে। আপুনি এইখিনি চালে বেলেগ PDF বা প্ৰেক্টিছ মেটেৰিয়েল একো নাচালেও হ'ল, ঠিক আছে। তো ইয়াত আপোনালোকে টোটেল অলম'ষ্ট 30,000 MCQ পাই যাব। 30,000 ভাবক, 30,000 MCQ প্লাছ থিয়ৰী পাই যাব এভৰি ছাবজেক্ট, ঠিক আছে। তো কি ছাবজেক্ট আছে মই যদি একবাৰ আপোনালোকক দেখাই দিওঁ, আপোনাৰ 100 ৰিডিং কম্প্ৰেহেনশ্যন ছেট আছে, 1000টা পাজল ছিৰিজ আছে ৰিজনিঙৰ কাৰণে, জেনেৰেল এৱাৰনেছৰ থিয়ৰী 18টা ফাইল। এই 18টা ফাইলত আপুনি হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স আৰু কম্পিউটাৰ ছায়েন্স এভৰিথিং
যিখিনি জেনেৰেল এৱাৰনেছত আহে এভৰিথিং পাই যাব তাৰপিছত এইখিনিৰ ওপৰত PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে প্ৰত্যেক টপিকৰ সেয়া লাগিলে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক পলিটিকেল চায়েন্স হওক ইকনমিক্স হওক ইণ্ডিয়ান জিঅ'গ্ৰাফী যিয়ে নহওক আৰু তাৰ ডিটেইল সলিউশ্যন PYQটো আছে এটাৰ ডিটেইল সলিউশ্যন এই গোটেইখিনি টোটেল 30,000 মান MCQ আছে ঠিক আছে ঠিক তেনেকৈ মেথছৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান আহিছে SSC হওক আসাম গভৰ্ণমেণ্টত হওক বেলেগ গভৰ্ণমেণ্ট এক্সামতে হওক প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কুৱেশ্যন প্লাছ তাৰ সলিউশ্যন কম্পিউটাৰ নলেজৰ PDF আছে ধুনীয়াকৈ ৰিজনিঙৰো তেনেকৈ আগতে যিমান আহিছে তাৰ PYQ প্লাছ সলিউশ্যন আৰু জেনেৰেল ইংলিছতো আপুনি জেনেৰেল ইংলিছৰ 14টা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ সলিউশ্যন গোটেইখিনি 30,000 MCQ জাষ্ট 499 rupees আপুনি লাইফ টাইম ভেলিডিটিত পাই যাব PDF ঠিক আছে ধুনীয়াকৈ ডাউনলোড কৰি আপুনি পঢ়ি থাকিব পাৰি যিকোনো এক্সামৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট মেটেৰিয়েল হয় আৰু এইটো লৈ ল'লে বেলেগ PDF বা কিতাপ পঢ়াৰ দৰকাৰ নাই এতিয়া আহোঁ মেথছ এণ্ড ৰিজনিঙৰ কথালৈ মেথছ এণ্ড ৰিজনিং মই নিজে যিহেতু পঢ়াব পাৰোঁ মই GK পেপাৰখিনি পঢ়োৱা টান হয় সেইটো কাৰণে মই PDF প্ৰভাইড কৰিছোঁ বিচাৰি উলিয়াই মেথছ এণ্ড ৰিজনিং মই নিজে ভিডিঅ' আকাৰে আপোনালোকক পঢ়াই দিছোঁ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে প্ৰত্যেকটো চেপ্টাৰ ভিডিঅ' লেকচাৰ আছে 35টা ভিডিঅ' মেথছ আৰু ৰিজনিং মিলাই 35টা ঠিক আছে তাৰপিছত আপোনাৰ প্ৰেক্টিছ পেপাৰখিনিতো পাবই আগৰ যিটো কোৰ্চত প্ৰেক্টিছ পেপাৰ থাকিব মেথছৰ আৰু ৰিজনিঙৰ চেপ্টাৰ ৱাইজ অলমষ্ট দুইটা মিলাই আপোনাৰ 10,000 মান MCQ থাকিব ঠিক আছে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰত্যেক এক্সামৰ তাৰ সলিউশ্যন চেপ্টাৰ ৱাইজ ইয়াৰ পৰা 1000টা পাজল চিৰিজ ইয়াতো দি দিছোঁ মেথছৰ মক টেষ্ট থাকিব মক টেষ্ট মানে আপুনি এক্সামত দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব ৰিজনিঙৰ মক টেষ্ট থাকিব তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই নিজে ভিডিঅ' আকাৰে পঢ়াই দিছোঁ এই 35টা ভিডিঅ'ত কমপ্লিট আপোনাৰ থিয়ৰী কভাৰ হৈ যাব আৰু এইটো জাষ্ট 499 rupees দিলেই আপুনি মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট বনি যাব পাৰিব ইয়াত আহি ইয়াত আৰু ভিডিঅ' এড হৈ গৈ থাকিব তাৰপিছত ইংলিছৰ ছাবজেক্টটো যদি এক্সট্ৰাকৈ ল'ব বিচাৰে ইংলিছৰ পঢ়োৱা নাই এইটো PDF কোৰ্চ হয় যিখিনি ক'লোঁ মই ইংলিছৰ 14টা ফাইলত আপোনাৰ চেপ্টাৰ ৱাইজ MCQ আহি যাব ঠিক আছে ৰিডিং কম্প্ৰেহেনশ্যন 100টা ছেট আহি যাব এই গোটেইখিনি এইটো ইংলিছৰো আপোনাৰ 10,000টা মান MCQ আহি যাব ঠিক আছে এইটো জাষ্ট 299 rupeesত গোটেই বছৰটোৰ কাৰণে পাই যাব আৰু SSC CGL যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে আপোনালোকে মক টেষ্ট দিয়াটো দৰকাৰী তো তাৰ বাবে SSC CGLৰ Tier 1ৰ কাৰণে ঠিক আছে ফাৰ্ষ্ট আমাৰ Tier 1 এক্সামে হ'ব তাৰ কাৰণে মই 25টা মক টেষ্ট আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ মক পেপাৰ আচলতে PDF আছে 25খন ঠিক আছে এই 25খন মক পেপাৰত আপুনি Tier 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত মেচিং হয় মানে আগতে অহা প্ৰশ্ন সেইটো হিচাপতে মই মক পেপাৰ কেইখন বনাইছোঁ গতিকে 199 rupees লৈ ল'লে এইটো আপুনি লাইফ টাইম পাই যাব এই গোটেইখিনি ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰি তাতে বেংকিং SSC বা আসাম জবত ক্লিক কৰি গ'লেই হ'ল নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত গৈও জইন হৈ ল'ব পাৰে